নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, সকলোলৈ স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠান। এই অনুষ্ঠানত আমি পাঠ কৰি আছোঁ ৰঞ্জু হাজৰিকাৰ সামাজিক উপন্যাস নৰকৰ ফুল। এয়া ৭ম খণ্ড। ৰাজেন ৰাতিপুৱাতে নাৰায়ণৰ সৈতে ওলাই গ'ল জয়নাথৰ ওচৰলৈ। জয়নাথৰ গুমটিটোকে কিনি সি গলিৰ মূৰত দোকান দি বহিব। গোটেই নিশাটো সি চিন্তা কৰিছিল দোকান দিয়াৰ বিষয় লৈ। হয়তো সি দোকান নিদি আন কিবা ব্যৱসায়হে কৰিলেহেঁতেন, কিন্তু নাৰায়ণ আৰু ৰেজিয়াৰ কথা পেলাব নোৱাৰিলে। তদুপৰি আগনিশা অৱনী দত্ত নামৰ মানুহজনে অপ্ৰত্যাশিতভাৱে আহি দি যোৱা ২০০০ টকাই তাক বেছি সাহস যোগালে। জয়নাথৰ ওচৰত গৈ গুমটিটো ১৩০০ টকাত বন্দোবস্ত কৰি টকাখিনি দি অহাৰ পিছত ৰাজেনৰ মুখমণ্ডল এক গভীৰ প্ৰশান্তিৰে উপচি পৰিল। অসৎ পথেৰে হাজাৰ হাজাৰ টকা ঘটি যি আনন্দ পোৱা যায়, সৎ পথেৰে ২ টকা ঘটিলেও তাতকৈ বেছি আনন্দ পোৱা যায়, সেই কথা সি যেন আজি উপলব্ধি কৰিব পাৰিছে। ৰাজেনক তাৰ চিৰাচৰিত পথৰ পৰা আঁতৰাই আনিব পাৰি নাৰায়ণে যেন এতিয়া এক বিৰাট স্বস্তিৰ নিশ্বাস এৰিছে। এটা ডাঙৰ কাম হৈ গ'ল আজি। আহি থাকোঁতে বাটত নাৰায়ণে ক'লে, এতিয়া আৰু আন চিন্তা বাদ দি তোৰ দোকানৰ কামত মন পুতি লাগ। দোকান চলোৱা ইমান সহজ নহয়, যেহে দোকান চলাব নোৱাৰে। এই বুলি নাৰায়ণে তাৰ দোকান চলোৱাৰ ইমান দিনৰ অভিজ্ঞতাৰ এটা সৰু সুৰা বক্তৃতা দিলে। নাৰায়ণৰ বক্তৃতা শুনিবলৈ ভাল নালাগিলেও ৰাজেনে প্ৰতিবাদ নকৰিলে। মাথোন তলমূৰকৈ ভাবি গ'ল নিজৰ কথাবোৰ। পিতৃ মাতৃৰ পৰিচয় নথকা ডাষ্টবিনত পোৱা এজনী ছোৱালীক পোহপাল দি ডাঙৰ কৰাৰ দায়িত্ব লৈছে সি। কিমান গধুৰ দায়িত্ব এটা যেন অভবা নিচিন্তাকৈ লৈ পেলালে। তাৰেই ছোৱালী বুলি সি পৰিচয় দিব লাগিব। সিটো বিয়াই কৰোৱা নাই। সি জানো বিয়া নকৰাব? বিয়া কৰালে উৎপলাৰ কি হ'ব? সি যেনেদৰে উৎপলাক নিজৰ ছোৱালী বুলি বুকুত সাৱটি লৈছে, সি বিয়া কৰোৱাৰ পিছত তাৰ ঘৈণীয়েকে তেনেদৰে নিজৰ ছোৱালী বুলি সাৱটি ল'ব পাৰিব জানো? ইও এক গুৰুত্বপূৰ্ণ কথা। সিটো এই কথাটো চিন্তাই কৰা নাছিল। এতিয়া ৰেজিয়াই তাৰ সংসাৰৰ সকলোখিনি খুঁটিনাটি আঁতৰাই, ছোৱালীজনীৰ জা জলজাল মৰা, ঘৰখনৰ বেজীৰ পৰা বটিয়ালৈকে চিন্তা কৰা, সকলোবোৰ ৰেজিয়াৰ ওপৰতে। দুবেলা দুমুঠি ভালদৰে পেট ভৰাই খাবলৈ নাপায় কাৰণেই ৰেজিয়াই এনেদৰে তাৰ ঘৰত গেবাৰি খাটিছেহি। কি ভাবিছ ৰাজু? নাৰায়ণৰ আকস্মিক প্ৰশ্নত ৰাজেনে যেন সম্বিত ঘূৰাই পালে। নাই, একো ভবা নাই, ৰাজেনে সহজ হ'বলৈ চেষ্টা কৰি ক'লে। ইমান মনে মনে আহিছ কিয়? মই কি বলকি আহিছোঁ তোৰ চাগৈ কোনো কথাই কাণত সোমোৱা নাই। কচোন, কি চিন্তা কৰিছ? ৰাজেনে কিবা এটা ক'বলৈ মুখ মেলোঁতেই পিছফালৰ পৰা প্ৰচণ্ড গতিৰে চাইকেল এখন আহি দুয়োৰে কাষত ব্ৰেক মাৰি ৰৈ গ'ল। ৰাজেন আৰু নাৰায়ণ দুয়ো চকিত দৃষ্টিৰে চাইকেলৰ আৰোহীলৈ চালে। লগে লগে নাৰায়ণৰ মুখৰ বৰণ সলনি হ'ল। ৰাজেনৰ মুখতো বিৰক্তিৰ ভাৱ ফুটি উঠিল চাইকেলৰ আৰোহী গণেশক দেখি। গণেশ সচৰাচৰ ৰেল ষ্টেচন বা চিনেমা হলৰ সন্মুখতে থাকে। মাৰপিট গুণ্ডামি কৰিয়েই দিনটো পাৰ কৰে। ৰাজেনহঁতৰ লগতো আগতে কাম কৰিছিল। গণেশৰ লগত ৰাজেনৰ পূৰ্বৰে পৰাই বিৰোধ। অনেক কাৰণতে ৰাজেনে গণেশক বেয়া পায়। কি হ'ল নাৰায়ণ? পুৱাতে ক'ৰ পৰা আহিলি? মোক দেখি তহঁতৰ মুখৰ ৰঙেই বদলি হৈ গ'ল দেখোন। বিদ্ৰূপৰ হাঁহি এটা মাৰি গণেশে ক'লে। গেলা বস্তু দেখিলে মানুহে নাক কোচাবই, ৰাজেনে গম্ভীৰ স্বৰেৰে ক'লে। কি ক'লি? মই গেলা? মোক চম্ভালি কথা কবি ৰাজু। এই বুলি গণেশ চাইকেলৰ পৰা নামিল আৰু চাইকেলখন ঠেলি ঠেলি ৰাজেনহঁতৰ লগতে আগুৱাই গৈ থাকিল। চাল্লা, লেতেৰা কাম কৰি কৰি জিন্দাগী বিতাই দিলি। এতিয়া আদত বদলি কৰি ভাল মানুহ হ'ব খুজিছ। গণেশে মদপী মানুহৰ দৰে লেলিয়াই লেনিয়াই কথাবোৰ কৈ গ'ল। দোকানী হবি বোলে তই? কিহৰ দোকান দিবি?
দেখিনে বিদেশী মালৰ। আহিবি তই, তোক মই বিনা পইচাই খুৱাম, ৰাজেনে ক'লে। গণেশে এটা অদ্ভুত হাঁহি মাৰি ক'লে, তই আচলতে মৰদৰ বাচ্চা নহওঁ। হেৰ' কোনোবাই এনেকুৱা ফাইন ধান্দা এৰি পাণ দোকানী হ'বলৈ আহেনে? দুনিয়াত তোৰ নিচিনা লাৱাৰিছ বাবে লেইকি নাই, কাৰণেই এটাই এৰা এজনীক আনি ঘৰ সোমোৱালি। ক'ৰবাৰ পৰা বাচ্চা এটাও গোটালি, তোৰ ফালৰ পৰা হোৱাৰ চান্স থাকিলেহে। গণেশ! ৰাজেনে খঙত চিঞৰি উঠিল। নাৰায়ণ উচপ খাই উঠিল ৰাজনৰ কণ্ঠস্বৰত। সি এবাৰ ৰাজনৰ মুখলৈ, আনবাৰ গণেশৰ মুখলৈ চালে। ৰাজনৰ খং কেনে ভয়াৱহ হ'ব পাৰে গণেশে নাজানিলেও নাৰায়ণে জানে। খঙত ৰাজনৰ মুখমণ্ডল আৰক্তিম আৰু বিকৃত হ'ল। আৰে যা যা, এনেকুৱা গৰম তোৰ সেই হেৰি মাইকীটোক দেখুৱাবি। গণেশক তই। গণেশৰ কথা শেষ নহ'লেই ৰাজেনে সজোৰে এটা ঘোঁচা মাৰিলে গণেশৰ মুখত। গণেশ চাইকেলখনৰ সৈতে ভাৰসাম্য ৰাখিব নোৱাৰি বাটতে বাগৰি পৰিল। ৰাজেনে এইবাৰ তাৰ বুকুৰ ওপৰত বহি লৈ তাৰ মুখত য'তে ত'তে ঘুচিয়াবলৈ ধৰিলে। ইমান পৰে হতভম্বৰ দৰে থিয় হৈ চাই থকা নাৰায়ণে কথা বিসংগতি দেখি ৰাজেনৰ দুবাহুত ধৰি টানি উঠাবলৈ চেষ্টা কৰিলে। ৰাজু, তই পাগল হৈছ নেকি? সি মৰি থাকিব। নাৰায়ণে শংকা মিহলি কণ্ঠেৰে চিঞৰি উঠিল। অঁ, মই ইয়াক মাৰি পেলাম, তই এৰি দে। ৰাজেনে পাৰ্যমানে চেষ্টা কৰিলে গণেশৰ ডিঙিত চেপি ধৰিবলৈ। ইতিমধ্যে ঘটনাস্থলীত আৰু কিছুমান মানুহ আহি উপস্থিত হ'ল। কেইজনমানে নাৰায়ণক সহায় কৰি ৰাজেনক কিছু আঁতৰলৈ টানি লৈ গ'ল। গণেশ পৰাৰ পৰা উঠি চাইকেলখন তুলি লৈ ভিজা মেকুৰীৰ দৰে সেই ঠাইৰ পৰা আঁতৰ হ'ল। তাক চাল্লাহ শেষ কৰি দিব লাগিছিল। গণেশ যোৱাৰ ফালে চাই ৰাজেনে গুজৰি উঠিল। তই ইমান গৰম হৈছ কিয় ৰাজু? নাৰায়ণে ৰাজেনক শান্ত কৰিবলৈ চেষ্টা কৰিলে। সি ৰেজিয়াৰ কথা তেনেকৈ কিয় ক'ব? ৰাজেনে খঙত তেতিয়াও ফুফাইছিল। তাৰ পিছত ৰাজেন আৰু নাৰায়ণ দুয়ো বাটত আহি থকা সময়খিনিত এটা কথাও পতা নাছিল। নাৰায়ণে কিবা কিবি সুধি ঘটনাটো পাতল কৰাৰ ইচ্ছা থাকিলেও ৰাজেনৰ গম্ভীৰ মুখখন দেখি কোনো কথা সুধিবলৈ সাহ কৰা নাছিল। ঘৰৰ ওচৰ পাই দেখে ৰেজিয়াই কোলাত কেঁচুৱা লৈ বাহিৰতে থিয় হৈ আছে। দুয়োকে দেখাৰ লগে লগে ৰেজিয়াই এটা হাঁহি মাৰিলে। ৰাজেনে তাইৰ মুখলৈকে নাচালে। গপগপাই ভিতৰলৈ সোমাই গ'ল। নাৰায়ণ আহি ৰেজিয়াৰ কাষতে ৰলহি যদিও তাৰ মুখখনো শুকান। ৰাজুৰ আকৌ কি হ'ল? ৰেজিয়াই অনুচ্চ কণ্ঠৰে ক'লে। নাৰায়ণে উত্তৰ দিবলৈ নৌপাওঁতেই হঠাৎ ৰাজেনৰ কণ্ঠস্বৰ কাণত পৰিল। ৰেজিয়া! গৈছোঁ ৰ। ৰেজিয়াই লগে লগে ভিতৰলৈ গ'ল। এইবোৰ বস্তু ক'ৰ পৰা আহিল? ৰাজেনে বিচনাখনলৈ চাই আঙুলিয়াই সুধিলে। পিছে পিছে সোমাই অহা নাৰায়ণো থমকি ৰ'ল বিচনাৰ ওপৰত থকা বস্তুবোৰ দেখি। অনেক বস্তু, কেঁচুৱাৰ খেলাৰ পুতলা, কাপোৰ, ফিডিং বটল, চাবোন, তেল, পাউডাৰ আৰু অনেক। এইবোৰ কোনে দিলে? ৰাজেনে ৰেজিয়ালৈ চাই সুধিলে। কালি ৰাতি অহা মানুহজনে দি গৈছে। ঘৈণীয়েকো আহিছিল। ৰেজিয়াই উত্তৰ দিলে। মানুহজনে দি গৈছে? ৰাজেনে টভক মাৰি ৰ'ল কেইমুহূৰ্তমান। অলপ পিছতে গৰজি উঠিল। কিয় দি যাব মানুহজনে? তাৰ মতলব কি? তই ইমান গৰম মোক নেদেখুৱাবি অ' ৰাজু। মই কি দোষ কৰিলোঁ? মানুহজনে দিছে, তাৰ মতলব কি তই সুধি আহগৈ, ৰেজিয়াই ভেকাহি মাৰি ক'লে। ৰাজেনে খঙতে বস্তুবোৰ বাহিৰলৈ দলিয়াব খোজা দেখি নাৰায়ণে ৰাজেনৰ হাত দুখনত থাপ মাৰি ধৰি ক'লে। তই পাগল হৈছ নেকি ৰাজু? বস্তুবোৰ দলিয়াব খুজিছ কিয়? সেইবোৰ তেওঁলোকে মৰমতে দি গৈছে। কিন্তু দিব কিয়? যিকোনো কোমল হৃদয়ৰ মানুহেই দিব, কাৰণ তাইৰ পিতৃ মাতৃ কোনো নাই। নাৰায়ণৰ কথাত ৰাজেন ৰৈ গ'ল। সেই কথাষাৰে তাৰ হৃদয়ত কোনোবা অংশত যেন আঘাত কৰিলে। এইবোৰ তোৰ বস্তু নহয়, উৎপলাৰ বস্তু, নাৰায়ণে ক'লে। হতাশ হৈ ৰাজেন টিনৰ চকীখনতে বহি পৰিল। এক অৱসাদে এফালৰ পৰা গ্ৰাস কৰি গ'ল ৰাজেনক।
নিজকে ভীষণ অসহায় যেন লাগিল। এটা কাম কৰ তহঁতে, তললৈ মূৰ কৰি ৰাজেনে ক'লে। কি? ৰেজিয়াই আগ্ৰহেৰে সুধিলে। ছোৱালীজনী নি সেই মানুহটোৰ ঘৰতে দিয়াহ গৈ যা।